ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত মই ডিসকাস কৰিবলৈ লৈছো এক্সাৰসাইজ 7.1 ৰ বাকি থকা কোৱেশ্চন দুটা আৰু দুটা কোৱেশ্চন সলভ কৰিবলৈ আছে এক্সাৰসাইজ 7.1 ৰ তেতিয়া গুটেই এক্সাৰসাইজটো সমাধান কৰিছো মই গতিকে তোমালোকে এক্সাৰসাইজ 7.1 কৰিব পৰা হবা বুলি আশা ৰাখিছো এই ভিডিঅ'টো চোৱাৰ পাছৰে পৰা এতিয়া এক্সাৰসাইজ 7.1 ৰ কোৱেশ্চন নম্বৰ 9 মই সলভ কৰিব লৈছো তোমালোকে কিতাপখন ওচৰত ৰাখিবা মই যেটো কোৱেশ্চনটো পাতি লোৱা নাই সকলোৰে ওচৰত যেটো কিতাপ আছে হেহে মই এই কোৱেশ্চনটো পাতি লোৱা নাই তোমালোকে কিতাপখন ওচৰত ৰাখিবা কোৱেশ্চন নম্বৰ 9 টো কি আছে যদি Q01 বিন্দুটো P5, আৰু Rx, 6 পৰা সমদূৰৱৰ্তী হয় তেন্তে x ৰ মান উলিওৱা তদুপৰি QR আৰু PR ৰ দূৰত্ব কেইটা উলিওৱা কোৱেশ্চনটো হল এই Q01 যেটো পইণ্ট হ'ব Q01 পইণ্টটো এটো ধৰি লোৱা Q পইণ্ট আমি কোঅৰ্ডিনেট এক্সিস কেডাল ড্ৰ কৰি লৈছো যদিও প্ৰবলেম কৰোতে সলিউশন কৰোতে এটো ড্ৰ কৰাৰ প্ৰয়োজন নাই তোমালোকক বুজাবৰ কাৰণেহে মই কৰিছো Q01 বুলি ক'লে বাৰু কোনডাল এক্সিসত থাকিব অলপ হলেও আইডিয়া কৰিব পাৰিছা চাগে কাৰণ যেতিয়া x কোঅৰ্ডিনেটটো 0 হয় তেতিয়া সেই পইণ্টটো সদায় y এক্সিসত থাকে 01 বুলি ক'লে কোন ফালে থাকিব এ ফালে থাকিব এটো হ'ব Q পইণ্ট 01 পইণ্টটো Q0,1 পইণ্টটো P5, -3 ধৰি লও P পইণ্টটো ইয়াতে আছে 5, -3 আৰু Rx, 6 ধৰি লৈছো এটো R পইণ্টটো আছে ইয়াত গতিকে ডায়াগ্ৰাম অকা দৰকাৰ নাই এটো x, 6 এই বিন্দু দুটাৰ পৰা কি বুলি কৈছে সমদূৰৱৰ্তী বুলি কৈছে সমান দূৰত আছে কোনটো পইণ্ট সমান দূৰত আছে Q পইণ্টটো আছে কোন দুটা পইণ্টৰ পৰা সমান দূৰত আছে P পইণ্ট আৰু R পইণ্টৰ পৰা সমান দূৰত আছে এটা বস্তু সমান দূৰত আছে বুলি ক'বলৈ যাওঁতে তাৰ চাৰিওকাষে দুই তিনিটা পইণ্ট থাকিব লাগিব আৰু সেই পইণ্ট কেইটাৰ পৰা দি থোৱা পইণ্টটো কি হ'ব সমান দূৰত আছে এতিয়া Q পইণ্টটো আছে দুটা পইণ্টৰ পৰা সমান দূৰত সেই পইণ্ট দুটা কি এটা হল P পইণ্ট আৰু আনটো হল R পইণ্ট The point Q is equidistant from the points P5, -3 and R whose coordinate is x, 6. Then find the value of x. তেতিয়াহলে এই x ৰ মানটো আমি উলিয়াব লাগে আমাক কন্ডিশনটো কি দি থৈছে QP এই QP is equal to আমাক দিয়া আছে QR এটো হল আমাৰ কন্ডিশনটো QP is equal to QR দিয়া আছে QP উলিয়াবলৈ যাওঁতে কি কৰিব লাগিব দূৰত্বৰ সূত্ৰ এপ্লাই কৰিব লাগিব QR উলিয়াবলৈ যাওঁতেও কি কৰিব লাগিব QR মানে কি Q আৰু R পইণ্ট দুটাৰ মাজৰ দূৰত্ব গতিকে দূৰত্বৰ সূত্ৰ এপ্লাই কৰিব লাগিব আৰু সেই দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰিয়ে আমি কি উলিয়াম এই x ৰ মান যেটো আননোন কোৱান্টিটি x সেই x ৰ মান উলিয়াব লাগে আৰু সেইটো কৰি হোৱাৰ পাছত আমাক কি উলিয়াবলৈ কৈছে QR এই QR মানে কিমান দূৰ আৰু PR এই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হেতু পাছত আমাক উলিয়াব কৈছে কিন্তু প্ৰথম আমি উলিয়াব লাগিব x উলিয়াব পাৰিলেহে আমি পাছৰ টুকুৰা প্ৰবলেম কৰিব পাৰিম হলে এটা কোৱেশ্চনটোৰ সলিউশন লিখোতে কি হ'ব ডায়াগ্ৰাম কৈছে ডায়াগ্ৰামৰ দৰকাৰ নাই মই বুজি পাবৰ কাৰণে আকিছো সলিউশনটো লিখোতে কি হ'ব যিহেতু Q0,1 বিন্দুটো P5, -3 আৰু Rx, 6 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হলে এটাকে কি হ'ব বা ইংলিছত লিখিলে হ'ব since the point
q comma 0 1 is equidistant from the points p 5 comma minus 3 and r x comma 6. Therefore কি হ'ব qp is equal to qr. qp আৰু qr সমান হ'ব. qp is equal to qr. এটা qp উলিয়াবলে q আৰু p বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব লাগিব. ৰুট ওভাৰ কি হ'ব q আৰু p ৰ x স্থানাংক কেইটাৰ ডিফাৰেন্স 0 minus 5 whole square 0 minus 5 whole square plus 1 minus minus 3 whole square y স্থানাংক কেইটাৰ বিয়োগফল whole square is equal to qr বুলি ক'লে 0 minus x whole square plus 1 minus 6 whole square. এটো হল ডিসটেন্স ফর্মুলা দূৰত্বৰ সূত্ৰ. এতিয়া এটো সিম্পলিফাই কৰিব লাগে 0 minus 5 মানে minus 5 whole square কৰিলে 25 হ'ব plus 1 minus minus plus 3 1 plus 3 4 4 square কৰিলে 16 হ'ব is equal to 0 minus x কৰিলে minus x whole square x square plus 1 minus 6 minus 5 whole square কৰিলে 25. এতিয়া আমি কি কৰো দুইফালে বৰ্গ কৰি দিও. বৰ্গ কৰিলে কি হ'ব এই যেটো স্কয়াৰ ৰুট চিন আছে যেটো বৰ্গমূল চিন আছে হেতু নাইকিয়া হৈ যাব. সেই কাৰণে আমি লিখো যে দুইফালে বৰ্গ কৰি পাও. দুইফালে বৰ্গ কৰি পাও. Squaring both sides we get square কৰিলে এটো হ'ব 25 plus 16 বৰ্গমূল চিহ্ন আঁতৰিব স্কয়াৰ ৰুটটো আঁতৰিব is equal to x square plus 25. এটো স্কয়াৰ আৰু এটো ৰুট ওভাৰ কাটিবলৈ ভুলটো না যাবা কাৰণ এটো প্লাস হৈহে আছে এটো মনত ৰাখিবা. So 25 cancel x square is equal to কিমান পালোগে 16. x square যদি 16 হয় x কিমান হ'ব x হ'বগে plus minus 4 মানে x ৰ মান উলিয়াব কৈছিলে নহয় গতিকে x সমান হ'ব plus minus 4. যদি x plus minus 4 হয় তেতিয়া হলে এই r পইণ্টৰ যেটো কোঅৰ্ডিনেট x6 আছে নহয় plus minus 4 6 তাৰ মানে 4 6 হলেও হ'ব বা minus 4 6 হলেও কি হ'ব কি pq আৰু qr ৰ ডিসটেন্স সমান হ'ব. হেতু কাৰণে আমি লিখিম এটাকে r বিন্দুটোৰ স্থানাংক r বিন্দুটোৰ স্থানাংক আমাক x6 দিয়া আছে নহয় হবগে কিমান plus minus 4,6. এতিয়া লগতে আমাক উলিয়াবলৈ দিছে qr আৰু pr নিৰ্ণয় কৰা. লগতে আমাক উলিয়াব দিছে qr আৰু pr. এতিয়া qr আমি উলিয়াও. এটাকে qr কি হ'ব q আৰু r পইণ্টৰ মাজৰ ডিসটেন্স 0 plus minus 4 whole square plus 1 minus 6 whole square plus minus 4 কিয় হৈছে কাৰণ x ৰ মানটো plus minus 4 plus 4 হ'ব পাৰে বা minus 4 হ'ব পাৰে ডিসটেন্স কিন্তু সমানেই হ'ব. সেই কাৰণে আমি plus minus 4 এ লিখিছো. একে কথাই স্কয়াৰ কৰিলে এটো কি হ'ব পজিটিভ হ'ব 16 এটো 1 minus 6 এটো হ'বগে 5 square 25 তাৰ মানে এটো কিমান root over 16 plus 25 41 এটো হল qr আৰু pr কিমান হ'ব qp আৰু qr হে সমান আকৌ qp আৰু qr হে সমান এটো আমাক কোৱেশ্চনটো দিয়া আছে. এতিয়া আমি উলিয়াব লাগে pr ৰ ডিসটেন্স কিমান হ'ব p হল 5, minus 3 r হল x, 6 তেতিয়ালে pr কেনেকৈ ওলাব pr x মানে হল plus minus 4 তেতিয়ালে pr উলিয়াবলে x স্থানাংক কেইটাৰ বিয়োগফল 5 plus minus 4 whole square plus minus 3 minus 6 whole square এটো হবগে এটো হব 5
plus 4 whole square তেতিয়া এটো হবগে বা এটো হবগে এনেকুৱা 5 plus 4 whole square plus minus 3 minus 6 whole square or কি হব root over 5 minus 4 whole square plus minus 3 minus 6 whole square তেতিয়ালে এটো হবগে 5 plus 4 9 square plus এটো minus 3 minus 6 minus 9 মানে minus 9 whole square মানেও 81 এ হবো so root over 81 plus 81 দুটা 81 plus কৰিলে কিমান হবো এটো 99 square মানে 81 plus 81 তাৰ মানে 2 into 81 so এটো হবগে 9 root over 2 আৰু এটো হবগে 5 minus 4 whole square মানে 1 square মানে 1 plus এটো 9 square মানে 81 so এটো হলগে root over 82 এটা root over 82 হবো pr বা 9 root over 2 হবো pr এই 9 root over 2 টো বুজি পাইছানে বাৰু এটো 5 plus 4 whole square মানে 9 square minus 3 minus 6 whole square মানে 81 9 square এটা 9 square মানে 81 plus 81 2 into root over 81 একে কথাই 81 plus 81 কৰিলে কিমান হয় root over 162 আৰু 162 মানে কি 2 into 81 কাৰণ 162 2 ৰে হৰণ কৰিলে কিমান হ'ব 2 গুণ 16 1 গতিকে 162 মানে 2 root over 81 এতিয়া এই পূৰণ হৈ আছে নহয় সেই কাৰণে দুইটাৰে স্কয়াৰ ৰুট লব পাৰি 2 ৰ স্কয়াৰ ৰুট টো root over 2 কিন্তু 81 ৰ স্কয়াৰ ৰুট কিমান একাশীৰ স্কয়াৰ ৰুট কিমান 9 9 গুণ একাশী নহয় জানো সেই কাৰণে এটো কিমান হৈছে 9 root over 2 এটো হল pr বিন্দু দুটাৰ p আৰু r বিন্দু দুটাৰ মাজৰ দূৰত্ব সেই দুটাৰ মাজৰ দূৰত্ব হয়তো 9 root over 2 হ'ব পাৰে নতুবা কিমান হ'ব পাৰে আৰু root over 82 হ'ব পাৰে এইটোৱে হল কোৱেশ্চন নম্বৰ 9 ৰ সলিউশন এটা কোৱেশ্চন নম্বৰ 10 টো আছে এটা অতি সহজ প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 হেতু মই সলভ কৰিবলৈ লৈছো আকৌ কৈছো তোমালোকে কিতাপখন ওচৰত ৰাখিবা কাৰণ কোৱেশ্চন মই পাতি লোৱা নাই কোৱেশ্চন নম্বৰ 10 x আৰু y ৰ মাজত সম্পৰ্ক উলিওৱা find the relation between x and y যাতে xy বিন্দুটো 36 আৰু -34 বিন্দু দুটাৰ পৰা সমদ্ৰৱৰ্তী হয় হলে এটা কি কৰিব লাগে if xy is equidistant from the points 36 and -34 then what is the relation between x and y x আৰু y ৰ মাজৰ ৰিলেচনটো কি হ'ব যদি সেই xy পইণ্টটো 36 আৰু -34 এই পইণ্ট দুটাৰ পৰা সমান ডিসটেন্সত থাকে কোনটো পইণ্ট সমান ডিসটেন্সত আছে এই p পইণ্টটো pxy যাৰ কোঅৰ্ডিনেট pxy বুলি লৈছো সেই পইণ্টটো এই 36 যাৰ নাম আমি a দিছো আৰু এটো 3 - 4 মানে b পইণ্ট এই পইণ্ট দুটাৰ পৰা কি বুলি কৈছে সমান ডিসটেন্সত আছে তেতিয়া হলে এই xy ৰিলেচনটো কি হ'ব xy লগা এটা সম্পৰ্ক তুমি উলিয়াই দেখুৱাব লাগে হলে এতিয়া আমি পইণ্ট কেইটাৰ নাম দিলুৱে ধৰি লওঁ যে ধৰা হল pxy বিন্দুটো a 3,6 আৰু b - 3,4 বিন্দু দুটাৰ পৰা সমদ্ৰৱৰ্তী let the point pxy is equidistant from the points a36 and b - 3,4 therefore কি হ'ব ডায়াগ্ৰামটোৰ পৰা AP = BP হ'ব কাৰণ P পইণ্টটো A ৰ পৰা যিমান দূৰত আছে P পইণ্টটো B ৰ পৰা সমান দূৰত আছে এটাকে কি হ'ব AP = BP
AP is equal to BP হ'ব AP মানে কি A আৰু B বিন্দুৰ মাজৰ দূৰত্ব so root over 3 minus x whole square plus 6 minus y whole square is equal to BP মানে কি minus 3 minus x whole square plus 4 minus y whole square so আমি দুইফালে বৰ্গ কৰি দিও তেতিয়া বৰ্গমূল চিহ্নটো আঁতৰি যাব স্কয়াৰ ৰুটটো আঁতৰি যাব স্কয়াৰ কৰি দিলে দুইফালে বৰ্গ কৰি পাওঁ squaring both sides we get 3 minus x whole square plus 6 minus y whole square is equal to minus 3 minus x whole square plus 4 minus y whole square. তেতিয়ালে এটো হবগে এটো a minus b whole square formula হবো 3 square minus 2 into 3 into x plus x square plus 6 square minus 2 into 6 into y plus y square is equal to এটো হবো minus 3 whole square minus 2 into minus 3 minus x plus 2 into minus 3x plus x square plus 4 square minus 2 into 4 into y plus y square মানে এটো হবে 9 minus 6x plus x square plus 36 minus 12y plus y square is equal to 9 minus plus 6x plus x square plus 16 minus 8y plus y square এখিনি ভাঙি দিলে হবে এতিয়া কি করব আমি এ x square ক্যান্সেল যাব সমান চিহ্নৰ দুইফালে দুটা টার্ম কেতিয়া ক্যান্সেল যায় যেতিয়া সেই টার্ম দুটা একে চিহ্নৰ হয় সমান চিহ্নৰ দুইফালে থাকিলে একে চিহ্নৰ হ'ব লাগিব সমান চিহ্নৰ একেফালে থাকিলে বিপৰীত চিহ্নযুক্ত হ'ব লাগিব প্লাস y square বাকি এটো প্লাস 9 আৰু প্লাস 6x minus 6x কটাকটি না যায় কারণ দুইটা বেলেগ বেলেগ চিহ্নৰ সমান চিহ্নৰ দুইফালে আছে so minus 6x or ফালে plus 6x কানো minus 6x হৈ আহিব minus 12 ৰ ফালে minus 8y কানো plus 8y হৈ আহিব আৰু সংখ্যাবোৰ একেফালে লৈ যাও এটো 16 হৈ আছে এটো minus 36 হ'ব তেতিয়ালে এটো হলগে minus 12x minus 4y is equal to minus 20 তাৰ মানে minus into common ললে 4 এটা common লৈ যাব পৰা যাব 36 plus y is equal to এটো হবগে minus 20 minus cancel গল 36 plus 4y is equal to এটো 4 এফালে আসিলে মাল্টিপ্লাই হয় এফালে আইলে ডিভাইড হইব 20 by 4 is equal to 5 বা আমি কব পাৰো যে 36 plus y minus 5 is equal to 0 এইটোৱে হল x আৰু y ৰ মাজৰ সম্পৰ্ক it is the relation between x and y 36 plus y minus 5 is equal to 0 তোমালোকে দেখিলা যে 7.1 এক্সারসাইজ তো ইমানতে শেষ হৈছে আৰু তাত ব্যৱহৃত হোৱা ফৰ্মুলাটো হল মাত্ৰ দূৰত্বৰ সূত্ৰ the distance ফৰ্মুলাটো মই আকৌ কৈ দিছো যে দুটা পইণ্ট x1 y1 আৰু x2 y2 এই পইণ্ট দুটাৰ মাজৰ ডিসটেন্স উলিয়াবলৈ আমি কি কৰিব লাগিব √over x স্থানাঙ্ক কেইটা মাইনাস কৰিব লাগিব হোল স্কয়াৰ কৰিব লাগিব প্লাস y স্থানাঙ্ক কেইটা মাইনাস কৰি হোল স্কয়াৰ কৰিব লাগিব বা এনেকেও কৰিব পাৰি x2 minus x1 হোল স্কয়াৰ প্লাস ইয়াটো y2 minus y1 হোল স্কয়াৰ কিন্তু কি কৰিব লাগিব সদায় x স্থানাঙ্ক কেইটা মাইনাস কৰি স্কয়াৰ কৰিব লাগিব প্লাস y স্থানাঙ্ক কেইটা মাইনাস কৰি স্কয়াৰ কৰিব লাগিব তাৰ বৰ্গমূল লব লাগিব যোগফলটো এইটোৱে হল দূৰত্বৰ সূত্ৰ তাৰ লগত ৰিলেটেড 7.1 ৰ মই প্ৰতিটো কোৱেশ্চনে সলভ কৰিছো তোমালোকে
তাৰ এক্সাৰসাইজৰ কুৱেশ্যনখিনি সলভ কৰিবলৈ চেষ্টা কৰিবা বুলি আশা কৰিলো আৰু আজিলৈ এই ভিডিঅটো ইমানতে সামৰণি মাৰিছো পাছৰ ভিডিঅত মই বুজাম তোমালোকক সেকশন ফৰ্মুলা বিভাজন সূত্ৰ থ্যাংক ইউ